বাগদাদীৰ অন্তৰ্বাস চুৰ হৈছিল আমেৰিকাই চুৰি কৰিছিল কুখ্যাত সন্ত্ৰাসবাদীৰ অন্তৰ্বাস পিছে কিয় চুৰ কৰিব লগা হৈছিল বাগদাদীৰ আন্ডাৰৱেৰ শুনাত আমোদজনক হলেও কথাটো সিৰিয়াছ তাৰ কাৰণো আছিল বাগদাদীৰ পৰিচয় নিশ্চিত কৰিবলৈ ডিএনএ পৰীক্ষাৰ বাবে আমেৰিকাই চুৰ কৰিছিল অন্তৰ্বাস আক্ৰমণৰ পূৰ্বে আমেৰিকাই জানিব বিচাৰিছিল সিৰিয়াৰ ইডলিবত সন্ধান পোৱা লোকজন সঁচাকৈ আইসিছৰ মুৰব্বী হয়নে এই তথ্য আহৰণৰ বাবে আমেৰিকাই নিয়োগ কৰিছিল কুৰ্দিশ গুপ্তচৰক সিৰিয়াৰ গুপ্তচৰে বাগদাদীৰ খোজে প্ৰতি নজৰ ৰাখিছিল 15 মেৰ পৰা আমেৰিকাৰ চোৰাংচোৱা সংস্থাৰ সৈতে কুৰ্দিশ গুপ্তচৰে বাগদাদীৰ গতিবিধিৰ ওপৰত নজৰ ৰাখিছিল কিন্তু বাগদাদীয়ে সঘনাই ঠিকনা সলনি কৰাৰ বাবে সমস্যাৰ সন্মুখীন হৈছিল গুপ্তচৰ স্থান সিৰিয়াৰ ইডলিবৰ বাৰিসা গ্ৰাম শেষবাৰৰ বাবে ইয়াতেই আত্মগোপন কৰিছিল আইসিছৰ প্ৰধানে ইয়াৰ পৰাই বাগদাদীৰ নিত্য ব্যৱহাৰ্য সামগ্ৰী সংগ্ৰহ কৰিছিল মাৰ্কিন গুপ্তচৰে সিৰিয়াৰ দাবী আক্ৰমণৰ পূৰ্বে বাগদাদীৰ ডিএনএ আমেৰিকাৰ হাতত পৰিছিল সেয়ে আত্মঘাতী বিস্ফোৰণৰ মাত্ৰ 15 মিনিটৰ ভিতৰতে বাগদাদী নিহত হোৱাৰ কথা নিশ্চিত কৰিবলৈ সক্ষম হৈছিল মাৰ্কিন বাহিনীয়ে ইপিনে খুৰংগত বাগদাদীক ধৰা চৰ্চিত কুকুৰটোৰ ফটো প্ৰকাশ কুকুৰটোৰ ফটো টুইটাৰত ৰাজহুৱা কৰিছে খুদ মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে বিস্ময়কৰ কুকুৰটোৱে ডাঙৰ কাম কৰিলে এই শিৰোনামেৰে ট্ৰাম্পৰ টুইট অকল এয়াই নহয় ড্ৰোন কেমেৰাৰে বাগদাদীৰ শেষ ঠিকনাৰো ছবি প্ৰকাশ কৰিছে আমেৰিকাই ইণ্টাৰনেশ্যনেল ডেস্ক প্ৰাগ নিউজ